বিৰোধী পক্ষতকৈ শক্তিশালী এইটো কাৰণে কাৰণ কিয় মই কোনো বেপাৰ বাণিজ্য কৰি ইয়াতে টকা অনা নাই, মই দালালি কৰি ইয়াতে টকা অনা নাই, মই চিণ্ডিকেট কৰি ইয়াতে মই টকা অনা নাই। মই ইয়াতে টকা আনিছোঁ কাৰোবাক খুজি মাগি পেলাই, কাৰোবাক খুজি মাগি পেলাই কোনোবাই দিছে নিজৰ জমা ধন। আৰু আপোনালোকে চাব পাৰে এফিডেভিটত আটাইতকৈ দুখীয়া কেণ্ডিডেটজন হ'লোঁ চাগে মই, কিন্তু আটাইতকৈ শক্তিশালীজন মই, আটাইতকৈ স্বচ্ছজন হ'লোঁ মই। স্বচ্ছজন এইকাৰণে অসমৰ প্ৰথম এজন MLA কেণ্ডিডেট যোনে নিজৰ বিষয়ে লিখি দিছে। আপোনালোকে এইখন মোক চাব, মই এখন মানুহৰ ঘৰে ঘৰে দি ফুৰিছোঁ, এইখনত মই স্পষ্টকৈ লিখি দিছোঁ মোৰ বিষয়ে। গতিকে মই কোনো কেণ্ডিডেটে আজিলৈকে এনেকৈ লিখি নিদিয়ে। মই মোৰ ফোন নম্বৰ দি ফুৰিছোঁ ইয়াতে, মই গম নাপাওঁ কোন কাক কিয় কেতিয়া ফোন নম্বৰ দিছোঁ, কিন্তু মই ফোন নম্বৰ দি ফুৰিছোঁ যাতে মানুহৰ অসুবিধা হ'লে তেওঁলোকে কোনো সাকো নোহোৱাকৈ MLA জনক ঢুকি পায়। মই এজন অসমৰ প্ৰথম MLA কেণ্ডিডেট যোনে আপোনাক কৈ থকা কথাসমূহ, এইবোৰ যে কথা কৈ আছিলোঁ যে উন্নয়ন কৰিম, এইসমূহ মই এফিডেভিটত লিখি দিছোঁ। এইখন এফিডেভিট হয়, এইটো মোৰ নাম হয় এলভিন বৰুৱা, আৰু মই এইখনত লিখি দিছোঁ। কি লিখি দিছোঁ? যে সমষ্টিৰ প্ৰতিটো পথ অত্যাধুনিক কৰা হ'ব। অকল উন্নয়নেই নহয় যে অকল শিল পেলাই দিছোঁ, বালি পেলাই দিছোঁ, অলপ আপোনাৰ ব্লক পাৰি দিছোঁ, এনেকুৱা নহয়, অত্যাধুনিক কৰা হ'ব। প্ৰত্যেকটো ৰাস্তাৰ কাষত নলা খন্দা হ'ব, এটা ড্ৰেইনেজ ছিষ্টেম বনোৱা হ'ব, এটা ছিষ্টেম বনাম যে এনেকুৱা নহয় কি যে অকণমান কিবা এটা খান্দি দি দিলোঁ 1 ফুটৰ ড্ৰেইন এটা, 1 ফুটৰ ড্ৰেইনটো দি কিবা ড্ৰেইন হয় নেকি? এটা ড্ৰেইনেজ ছিষ্টেম বনাব লাগিব, এটা পৰিকল্পিত ড্ৰেইনেজ ছিষ্টেম বনাব লাগিব এণ্টায়াৰ কনষ্টিটুৱেঞ্চিত। সকলো ঠিকাদাৰ সমষ্টি আৰু সকলো ধৰণৰ সম্পূৰ্ণ কমিশ্যন ৰাজ বন্ধ কৰা হ'ব। মন্ত্ৰী MLAবোৰ ধনী কেনেকৈ হয়? তেওঁলোকে আজি এটা ৰেলী উলিয়াই তেওঁলোকে আজি আপোনাৰ ইমান ডাঙৰ ডাঙৰ খৰচ কৰি আছে, 30 কোটি 10 কোটি কোটিৰ ওপৰত যায় খৰচ। বাৰু মই বাদ দিলোঁ সকলো বস্তু, 50 লাখ টকাৰ ওপৰতো খৰচ যায়। এজন বিধায়কৰ চেলেৰী 5 বছৰত মাত্ৰ 50 লাখ টকা। তেওঁ যদি 50 লাখ টকাৰ ওপৰত খৰচ কৰিব লগা হয় তেতিয়া তেওঁ কমিশ্যন খাব লাগিব, মই হ'লেও খাব লাগিব। কাৰণ মই মোৰ পকেটৰ পইচা কিয় দিম? মই মোৰ পকেটৰ পইচা কেতিয়াও নিদিওঁ কাউকে, কাৰণ মোৰ তাত নাই। গতিকে কথাটো হ'ল স্পষ্ট যে এজন বিধায়কে যেতিয়া 50 লাখ টকাৰ ওপৰত খৰচ কৰিব তেতিয়া তেওঁ দালালি কমিশ্যন খাবই লাগিব। গতিকে আমি এইকাৰণে এফিডেভিটত লিখি দিছোঁ যে সকলো ধৰণৰ কমিশ্যন ৰাজ বন্ধ কৰা হ'ব। আৰু আমি 50 লাখ নহয়, 40 লাখ নহয়, 20 লাখ টকাত আমি ইলেকশ্যন খেলি আছোঁ। আৰু ভগৱানৰ কৃপাত যদি আমি এইবাৰ জিকি যাওঁ, অসমৰ 125টা সমষ্টিত ক'ব যে আমাক আম আদমি পাৰ্টিৰ নিচিনা কেণ্ডিডেট লাগে। অসমত ভাল মানুহৰ ৰাজনীতি আহিব তেতিয়া, কাৰণ ভাল মানুহকেও ৰাজনীতিত আহিব নহয়, কাৰণ ভাল মানুহৰ ৰাজনীতি কষ্টৰে ধন অৰ্জা ধন হয়, আৰু সেই কষ্টৰে অৰ্জা ধনত তেওঁলোকে ইলেকশ্যন খেলিব নোৱাৰে। মই যদি 20 লাখ টকাত ইলেকশ্যন জিকি যাওঁ, তেওঁলোকে চাগে 7-8 লাখ টকাটো MLA ইলেকশ্যন জিকি যাব, য'ত আপোনাৰ পঞ্চায়তৰ ইলেকশ্যনৰ মেম্বাৰ পাব, য'ত আপোনাৰ পঞ্চায়তৰ মেম্বাৰে 10 লাখ টকাত ইলেকশ্যন জিকিয়ে, 7 লাখ টকাত ইলেকশ্যন নিজিকে। গতিকে আমি ব্যতিক্ৰম হয়, অৰবিন্দ কেজৰিৱাল ব্যতিক্ৰম হয়। অৰবিন্দ কেজৰিৱালে ভাৰতবৰ্ষৰ ৰাজনীতি সলনি কৰি দেখুৱাইছে 10 বছৰে দিল্লীত, পাঞ্জাৱত আমি কৰি দেখুৱাইছোঁ 5 বছৰে। গতিকে আমি অসমতো কৰি দেখুৱাব পাৰিম। আৰু আমি যেতিয়া আছুৰ পৰা ওলাইছিলোঁ, আপোনালোকক কৈছিলোঁ যে আছুৰ পৰা ওলোৱাৰ পিছতে আমাৰ সকলোখিনি BJP কংগ্ৰেছত যায়, MLA হয়। আমাৰ তাত টকা নাই, আমি কেনেকৈ যাওঁ? কাৰণ আমি তেতিয়া শুনা পাইছিলোঁ যে ইলেকশ্যন খেলিবলৈ 2-3 কোটি টকা লাগে মিনিমাম। গতিকে মোৰ তাততো 2-3 কোটি টকা নাই, কেনেকৈ ইলেকশ্যন খেলিম? স্পষ্ট কথা, সেইকাৰণে গুচি গ'লোঁ দিল্লী। আম আদমি পাৰ্টিত আন্দোলনকাৰী আছিলোঁ আছুত থাকোঁতে, তাতো গ'লোঁ আন্দোলন কৰিবলৈ। তেতিয়া তাতে দেখিলোঁ যে পাঞ্জাৱৰ CM ফুলদলাখন ইলেকশ্যন জিকি আহিছে। দিল্লীৰ MLAবোৰ আপোনাৰ 10 লাখ 15 লাখ 20 লাখ 21 লাখ 25 লাখ টকা, মানে 25 লাখৰ ওপৰত কোনো যোৱাই নাই। কেনেকৈ এইবিলাক খেলি আছে, কেনেকৈ এইবিলাক জিকি আছে? তেতিয়া আমি গম পালোঁ যে এনেকৈ ইলেকশ্যন খেলিব পৰা যায়। এতিয়া আমি আহিলোঁ ইয়াতে 10 বছৰৰ মূৰত, সুদীৰ্ঘ 10 বছৰৰ মূৰত আম আদমি পাৰ্টি আহিলে অসমত। সুদীৰ্ঘ 10 বছৰৰ মূৰত অহাৰ পিছত আমি এইবোৰ বন্ধ কৰিম। এইবোৰ কথা আমি এফিডেভিটত লিখি দিছোঁ যে সকলো কমিশ্যন ৰাজ বন্ধ কৰা হ'ব। সকলো PHC প্ৰাথমিক কেন্দ্ৰত ডাক্তৰ প্ৰত্যেক দিন থাকিব, আৰু সকলো তেজ পৰীক্ষা আৰু এক্সৰে বিনামূলীয়া কৰা হ'ব। ইয়াতে আপোনালোকে আৰু এটা এড কৰি ল'ব, মই আৰু এটা এইখিনি মই লিখা নাই, কিন্তু আপোনালোকক মই ৰেকৰ্ড কৈ আছোঁ যে আমি ইয়াতে সকলো ধৰণৰ ঔষধো ফ্ৰী দিয়া হ'ব। আৰু ব্লাড টেষ্ট মানে কি আপোনাৰ B ভিটামিনৰ যোনটো ব্লাড টেষ্ট হয়,
আমি সেইটো টেষ্ট ফ্ৰী কৰিম। ইয়াতে কোনো হস্পিটেল নকৰে কিন্তু সেইটো টেষ্ট। ব্লাড টেষ্ট বুলি এনেই মুখেদি কয়, কিন্তু সকলো ব্লাড টেষ্ট নহয়, কাৰণ এই বি চি যোনটো ভিটামিন ব্লাড টেষ্ট হয় এইবিলাকৰ দাম ইয়াতে বহুত বেছি। 2100 পৰা 2500 টকালৈকে হয়। কোনে কৰিব, কেনেকৈ কৰিব পাৰিব? আৰু এটা মই লিখিছোঁ ইয়াতে খিলঞ্জীয়াৰ বাবে এক বৃহৎ ব্যৱস্থা। ঠিক এনেকৈ আপোনাৰ 10টা ইয়াতে আছে। আৰু এটা বিশেষ লিখিছোঁ কি যে বিধায়ক প্ৰত্যেক গাঁৱৰ হোৱাটছএপ গ্ৰুপসমূহ বিধায়ক কাৰ্যালয় হ'ব। মানে বিধায়কৰ কোনো ধৰণৰ কামৰ কাৰণে আপুনি কেতিয়াও ঘৰৰ দুৱাৰমুখৰ বাহিৰত ওলাই আহিব নালাগে। আপোনালোকে ঘৰত থাকিয়ে সকলো ধৰণৰ চৰকাৰী কামৰ সা সুবিধা লাভ কৰিব। কাৰণ এজন বৃদ্ধ মানুহে এই জোপাংবাৰীৰ পৰা আমিনগাঁও DC অফিচলৈ যাবলৈ তেওঁৰ কাম অফিচত গ'লে এদিনত কাম নহয়, 2-3 দিন যাব লাগে, তেওঁৰ কষ্ট হয়, তেওঁৰ টকা খৰচ হয়, ক'ৰ পৰা আনিব? এতিয়া আপোনাৰ আমি দেখা পাইছোঁ ৰাজনীতিটো আপোনাৰ টকাৰ প্ৰলোভত, আঁচনিৰ প্ৰলোভত শাসকীয় চৰকাৰে যোৱা বছৰৰ পৰা কিছুমান আঁচনি দি সেই আঁচনিখিনি এতিয়াও কাৰ্যকৰী ৰাখি মানে প্ৰলোভন দিছে। আৰু প্ৰাৰ্থীবিলাকেও মানে টকাৰ বজাৰ বঢ়াই জিকাৰ এটা অভিসন্ধি কৰিছে। এই সম্পৰ্কত আপুনি কি কয়? চব কথাটো হ'ল স্পষ্ট কথা। যিসকলে আঁচনি লৈ আছে তেওঁসকলক আমি বাটে পথে ঘৰত গৈও সুধি আছোঁ যে আপুনি আঁচনি পাইছে 1250 টকা 5 বছৰৰ কাৰণে পাইছেনে? তেওঁলোকে যে নাই পোৱা। 1 বছৰৰ কাৰণে দিয়ে আঁচনিসমূহ। 1 বছৰ আপোনাৰ নাম কাটিলে 1 বছৰ তেখেতৰ নাম দিলে, 1 বছৰ তেখেতৰ নাম কাটি 1 বছৰ তেখেতৰ নাম দিব। 5 বছৰৰ কাৰণে আঁচনি নিদিয়ে। চৰকাৰ এখন বা ভাৰতবৰ্ষত প্ৰত্যেক ৰাজ্যতে আঁচনি দিয়ে, কিন্তু আটাইতকৈ কম টকাৰ আঁচনি আমাৰ অসমতে দিয়ে। আৰু ভাৰতবৰ্ষৰ কোনো এখন এনেকুৱা ৰাজ্য দেখা নাই য'ত 1 বছৰৰ কাৰণে আঁচনি দিয়ে। মোৰ হাস্যকৰ কথা এইটো। এজন বিধায়ক, এজন চৰকাৰ আমি মানে নিৰ্বাচিত কৰোঁ 5 বছৰৰ কাৰণে, কিন্তু আঁচনি পায় 1 বছৰৰ কাৰণে। এইটো কি কথা হ'ল? দ্বিতীয়তে তেওঁলোকক আমি কওঁ যে এই 1250 টকা যে পাইছে আপোনালোকে, কোনে পাইছে? আপোনালোক কোন হয়? আমি তেতিয়া গম পাওঁ যে তেওঁলোক হয় বিজেপিৰ খুৰী, মাহী, পেহী, বাইদেউ, ভণ্টি হয়, আইতাৰ তেওঁ বিজেপিৰ শুৱে বা আগে পিছে ঘূৰি থকা এগৰাকী ব্যক্তি হয়। আৰু বিজেপিয়ে ভয় খুৱাই লগে আৰু বিজেপিয়ে তেওঁলোকক মুৰ্গীৰ নিচিনাকৈ ৰাখিছে। মহিলাসকলক মুৰ্গীৰ নিচিনাকৈ ৰাখিছে। মই মোৰ মিটিং সময়তো কৈ আছোঁ যে আপোনালোক মুৰ্গী নহয়। যেনেকৈ এটা মুৰ্গীক দানা খুৱাই কণীটো আপোনালোকে ইয়াতে পাৰিব লাগিব, এনেকুৱা কথা নহয়। চৰকাৰী আঁচনি ভয় কিয় খুৱাব লাগিব? ভয় কিয় খুৱাই আছে? তেওঁ ভয় খুৱাই কিহৰ ৰাজনীতি কৰি আছে? আঁচনি দিব আছে, আঁচনি দিয়ক, তাতে আপুনি ভয় খুৱাব কিয় লাগে? যে আপুনি আমাৰ মিটিঙত নাহিলে আপোনাৰ অৰুণোদয় কাটা যাব, কিয় ভয় খুৱাই থাকে এনেকৈ? এই ভয় খুৱাই আঁচনি দিবলৈ তেওঁলোকে কি বুলি ভাবিছে অসমৰ মহিলাখিনিক? তেওঁলোকে অসমৰ মহিলা কি বুলি ভাবিছে? অসমীয়া মহিলা আমাৰ কনকলতাৰ তেজ থকা মহিলা হয়। অসমৰ মহিলাক বেচা যোৱা মহিলা বুলি নাভাবিব। আপোনালোকে দি আছে, সকলোৱে ল'ব, আমি দিলে তেওঁলোকেও ল'ব। XYZ ক খ গ যোনে আহে তেওঁলোকে আঁচনি দিব আৰু সকলোৱে ল'ব। আঁচনি ৰাইজৰ হয়, আৰু ৰাইজৰ আঁচনি ৰাইজে ল'বই, কিন্তু আপোনালোকে ৰাইজক বান্ধি ৰাখিবলৈ চেষ্টা নকৰিব। সেইটো মই সকীয়াই দিছোঁ। দ্বিতীয়তে হ'ল এই 1250 টকা দি 7-8 জনীয়া এটা পৰিয়ালে এসাঁজো ভালকৈ খাব নাপায়। 1 মাহৰ কাৰণে তেওঁলোকৰ কি হ'ব? কাৰোবাৰ ভাগ্য ভাল থাকে, তেওঁলোকে 5 বছৰৰ কাৰণে পাই আছে। 100 জনৰ ভিতৰত মই 5 জন বা 10 জন দেখা পাইছোঁ। গোটত দিছে 10,000 টকাকৈ, আৰু আপোনাৰ এই আমাৰ অৰুণোদয় একেলগে দিছে 9,000 টকা। গতিকে এই সম্পৰ্কত আপুনি কি কয়? আটাইতকৈ আচৰিত কথা, মই যোৱাকালি এখন মিটিঙত গ'লোঁ আপোনাৰ নহিৰা ফালে। তাতে এগৰাকী বাইদেৱে ফটো উঠাই ফুৰিছে। কি কাৰণে? কোন হয় তেওঁ? তেওঁ বোলে জীৱিকা সখী। জীৱিকা সখীয়ে কি কৰিছে যে আপোনালোকে 10,000 টকা পাইছে, তাৰে কাৰণে এটা ফটো উঠাইছে। ইলেকশ্যন কমিশ্যনৰ ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি আছে, তাৰপিছত আপোনাৰ আমি ইলেকশ্যন খেলি আছোঁ, তাতে আপোনাৰ এইবিলাক কি চলি আছে? এইবিলাক ইলেকশ্যন কমিশ্যন ক'ত আছে? ফটো এখন আনি দিয়ক, মই FIR দিম। মই তেওঁক চিঞৰি কওঁতে তেওঁ পলাল। সেই জীৱিকা সখীজন পলাল। কিয় সৎসাহস নহ'ল মোৰ ওচৰত আহি উত্তৰ দিবলৈ, মোক বুজাই দিবলৈ যে এইটো হয়, এইটো সেইটো নহয় বুলি? তেওঁ কিয় পলাল? গতিকে কথা হ'ল কি, এই যি 10,000 9,000 নামত যি মানুহখিনিক যি অত্যাচাৰ কৰি আছে, মানসিক অত্যাচাৰ, এই মানসিক অত্যাচাৰ কৰা বন্ধ কৰক।
কাৰণ 9,000 10,000 যদি দিবই আছে সকলোৰে বেংক একাউণ্টত আছে যেনেকৈ আপুনি 9,000 টকাকৈ বেংকত দিলে সেই 10,000 টকা দিবলৈ চেক দিবলৈ কিয় মাতিছিলে কিয় দি নিদিলে বেংক একাউণ্টত ডাইৰেক্ট আজিকালি চবৰে বেংক একাউণ্ট আপোনালোকে হেক কৰি থৈছে লৈ লওক দি দিয়ক আপোনালোকে তাৰে কাৰণে মহিলাখিনিক ঘূৰাই লৈ ফুৰিছে আমি কিন্তু দিল্লীত 1,20,000 টকাকৈ দি আছোঁ ক'ব যোৱা নাই কেতিয়াও ইয়াতে 5 বছৰত মাত্ৰ 9,000 আৰু 10,000 দিছে 19,000 আমি 1,20,000 কিমান গুণ বৃদ্ধি ভাবক কিন্তু আমি ক'বলগীয়াই নহয় এইবিলাক কথা কাৰণ এইবিলাক সৰু কথা আমাৰ কাৰণে কাৰণ কি আমি মহিলাৰ কাৰণে বাছ ফ্ৰী দিছোঁ আমি কাৰেণ্ট ফ্ৰী দিছোঁ আমি পানী ফ্ৰী দিছোঁ আমি হস্পিটেল ফ্ৰী দিছোঁ আমি ঔষধ ফ্ৰী দিছোঁ মানে ইমান পাইছে মানে মানুহে এঘৰে প্ৰত্যেক মাহেকত আপোনাৰ 20-25 হাজাৰকৈ পাই আছে ইয়াতে 9-10,000 এই 5 বছৰ মূৰত পাই আপোনালোক সুখী তাৰপিছত আপোনালোকে মামা কৰি ফুৰে কি আছে মামা আমি দিল্লীৰ কথা কৈছোঁ আমি ভতিজা আহিলেও দিম খুৰাক আহিলেও দিম হয় দিল্লীত দি আছে গতিকে অসমতো আমাৰ যদি চৰকাৰ আহে আমি অসমতো দিব পাৰোঁ কৰি আঁচনি দি আছে এই যে ৰাষ্ট্ৰক লুণ্ঠন কৰি আছে দেশখন ৰাজ্যখনক দেউলীয়া কৰি আছে এই সম্পৰ্কে কি কয় চাওক আমি যেতিয়া পাঞ্জাৱত চৰকাৰ বনাইছিলোঁ আমাৰ পাঞ্জাৱত চৰকাৰ বনাওঁতে তেতিয়া 1 লাখ কিমান কোটি টকাৰ ধাৰত আমি ডুবি আছিলোঁ আৰু সেই ধাৰ গৈ আজি 70,000 কিবা মানে কৰোৰ তলত আহি গৈছে গতিকে কথাটো হ'ল কি দিল্লীত আমি পানী ফ্ৰী দিছিলোঁ ইলেক্ট্ৰিচিটি ফ্ৰী দিছিলোঁ মহিলাক 2,000 আপোনাৰ বৃদ্ধ পেঞ্চন 2,500 ইমানখিনি টকা দিয়াৰ পিছতো আমি কিন্তু ছাৰপ্লাছ বাজেটত আছিলোঁ ছাৰপ্লাছ বাজেট কি আপোনালোকে গম পাব লাগে যে অসম চৰকাৰে যেতিয়া প্ৰত্যেক বছৰে বাজেট উত্থাপন কৰে সেই বাজেট উত্থাপনত কিন্তু আমি সদায় ঘাটিত থাকোঁ ঘাটা হৈ থাকে আমাৰ সদায় মানে আপোনাৰ লোকচানত থাকোঁ আমি কিন্তু দিল্লীত আমি 10 বছৰে আমাৰ প্ৰফিটত আছিলোঁ প্ৰফিটত ইমানবোৰ দিয়াৰ পিছতো আমি পাঞ্জাৱত আমি তল পৰি থকা এখন চৰকাৰ আছিলে য'ত ইমান 1,70,000 টকাৰ ধাৰ আছিলে কৰোৰ টকাৰ ধাৰ আছিলে তাৰপিছত আমি 70,000 টকাত আনিছোঁ 1 লাখ টকা মাৰি দিলোঁ তাৰপিছতো আমি 1,000 টকাকৈ এতিয়া মহিলাক দি আছোঁ অসমতো কৰিব পৰা যায় অসমত যিমান ঢলো আছে কিন্তু তেওঁলোকে কেনেকৈ কৰিব তেওঁলোকৰ মন্ত্ৰী পত্নীয়ে সম্পত্তিৰ পাহাৰ নহয় পৰ্বত বনালে গতিকে সম্পত্তিৰ পৰ্বত যেতিয়া তেওঁলোকে বনাব তেওঁলোকে অসমততো ধাৰ লগাবই তেওঁলোকে কেনেকৈ ৰাইজৰ উন্নয়ন কৰিব নমস্কাৰ মোৰ নাম এলভিন বৰুৱা মই 29 নং পলাশবাৰী সমষ্টিৰ পৰা আম আদমি পাৰ্টীৰ ঝাৰু ছবিত এবাৰ প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ বৰ্তমান পলাশবাৰী সমষ্টিত যি লোকেল আৰু আনলোকেলৰ কথা কৈ আছে তাৰে কাৰণে মই এটা কথা ক'ব বিচাৰোঁ যে মই পলাশবাৰী সমষ্টিৰ জোৱাই হয় মোৰ ঘৰ আমিনগাঁও কিন্তু জোৱাইজন আটাইতকৈ নিজৰ কেনেকৈ নিজৰ আমাৰ সনাতন ধৰ্ম আমাৰ হিন্দু ধৰ্ম আমাৰ সমাজেও কয় আমাৰ সমাজে স্বীকৃতি দিছে কি যে জোৱাইজন আটাইতকৈ নিজৰ আৰু আমাৰ সামাজিক ক্ষেত্ৰতো আমাৰ উদাহৰণ আছে যে ল'ৰাই নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ আহিছে কিন্তু আজিলৈকে উদাহৰণ নাই যে ছোৱালী এজনীয়ে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ আহে গতিকে ছোৱালীজন আটাইতকৈ নিজৰ তাতকৈ ওপৰত মই উদ্ধত গৈ লৈ পেলাই আৰু এটা কথা কৈ আছোঁ মই যে মই 24 ঘণ্টা উপলব্ধ মই 24 ঘণ্টা উপলব্ধ আপোনাৰ যদি আজি লোকেল মানুহজনে 8টা বজাত উঠি আপোনাৰ ফোন ছুইচ অফ কৰি থয় 12টা বজাত কি লাভ আছে তেওঁ লোকেল হৈ লৈ পেলাই তেওঁক লগ ধৰিবলৈ ধৰি লওক শনিবাৰ দেওবাৰে অকল লগ ধৰিব পাৰে বাকী বাৰে লগ ধৰিব নোৱাৰে কি লাভ আছে তেওঁ লোকেল হৈ তেওঁতকৈ বেছি চেণ্টিমেণ্ট মোৰ তাত আছে গতিকে মই আটাইতকৈ লোকেল হয় গতিকে মই ক'ব বিচাৰোঁ কি যে ইয়াতে ভিজন মিছন বুলি ক'বলৈ গ'লে গুৱাহাটীৰ অসমৰ কেপিটেল গুৱাহাটীৰ গাত লাগি থকা সমষ্টি হ'ল পলাশবাৰী সমষ্টি আৰু এই পলাশবাৰী সমষ্টিত কিন্তু আজিলৈকে উন্নয়নৰ উটো নাই তেওঁলোকে কৈছে যে ৰাস্তা বনাইছোঁ ক'ত ৰাস্তা বনাইছে এইমাত্ৰ মই ছয়গাঁৱৰ পৰা আহিলোঁ এইমাত্ৰ মই আপোনাৰ হেৰিৰ পৰা আহিলোঁ আপোনাৰ সাতপহলীৰ পৰা আহিলোঁ ৰাস্তা এবছৰৰ ৰাস্তাটো যদি ভাঙি যায় সেইটো ৰাস্তাৰ উন্নয়ন কৰে নেকি কেনেকৈ ৰাস্তা হ'ল ৰাস্তাৰ কাষত আপোনাৰ ড্ৰেইনেজ ছিষ্টেম নাই কেনেকৈ উন্নয়ন হ'ব ইয়াতে বাট পথৰ উন্নয়ন নাই স্কুলৰ উন্নয়ন নাই কলেজৰ উন্নয়ন নাই শিক্ষা জগতৰ উন্নয়ন নাই হস্পিটেলৰ উন্নয়ন নাই ডক্টৰ নাথাকে হস্পিটেলত মেডিচিন নাথাকে হস্পিটেলত আৰু কি